students of class 8 in Assamese medium, now we discuss some question answers of the lesson Doxory, and here are the questions. You listen attentively and listen what I have said. Answer the following questions to understand the text better. Actually, you should have write the answers from your textbook. Question 1. What was the meaning of Panchayat long ago? অতীজতে পঞ্চায়তৰ অৰ্থ কি আছিল? এই প্ৰশ্নবিলাকৰ উত্তৰ আমি কিতাপৰ পৰা লিখিব পাৰোঁ। স্পষ্টকৈ কিতাপত দিয়া আছে, তোমালোকে একো অসুবিধা নোপোৱা। দ্য এনচাৰ ইজ, উত্তৰটো হৈছে লং এগো। পঞ্চায়ত মিন্ট চিম্পল পাষ্ট টেন্সত আছে। A system of governance by 5 elderly men called Panch Gramin Pramukh. অতীজতে পঞ্চায়তক কি বুলি কোৱা হৈছিল? 5জন মানুহে চলোৱা 5 গাঁও প্ৰধানৰ দ্বাৰা চলোৱা এটা অনুষ্ঠানক বুজোৱা হৈছিল, আৰু য'ত and their word was rule, আৰু তেওঁলোকৰ কথাই আছিল আইন। সেই 5জন গাঁও প্ৰমুখে যি কৈছিল সেয়াই আছিল আইন। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও? বৰ্তমান পঞ্চায়ত বুলি ক'লে আমি কি বুজি পাওঁ? নাও পঞ্চায়ত মিনছ এ বডি ডেট ইজ ৰেছপনচিবল for the development of villages. পঞ্চায়ত বুলি ক'লে বৰ্তমান আমি গাঁৱৰ উন্নতিৰ কাৰণে কাম কৰা অনুষ্ঠানটোকে বুজি পাওঁ। It is a very important institution for social change. সামাজিক পৰিৱৰ্তনৰ কাৰণে এই অনুষ্ঠানটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান। তোমালোকে প্ৰশ্ন উত্তৰবোৰ বেছি দীঘলকৈ লিখিব নালাগে, এনেকৈ সৰুকৈ কিতাপৰ পৰা ডিৰেক্ট উঠাই লিখিবা। কুৱেশ্যন চিটো হৈছে হোৱাট কাইণ্ড অফ ৱৰ্ক ইজ ডান বাই দ্য পঞ্চায়ত? পঞ্চায়তে কি ধৰণৰ কাম কৰে, কেনেধৰণৰ কাম কৰে? উত্তৰটো হৈছে দ্য পঞ্চায়ত বিল্ডছ এণ্ড ৰিপেয়াৰ্ছ ৰুৰেল ৰোডছ, ব্ৰিজেছ, হাউচেছ ফৰ দ্য প'ৰ এণ্ড ছ' অন। পঞ্চায়তে গ্ৰাম্য অঞ্চলৰ ৰাস্তা ঘাট, দলং ইত্যাদি বনায় আৰু দুখীয়া লোকৰ কাৰণে গৃহ নিৰ্মাণ কৰে, অৰ্থাৎ ঘৰ সাজি দিয়ে। নেক্সট কুৱেশ্যন, ফ্ৰম হুৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক? পঞ্চায়তে কাম কৰিবলৈ ক'ৰ পৰা টকা সংগ্ৰহ কৰে? ক'ৰ পৰা কৰে? দ্য পঞ্চায়ত ৰেইজেছ এ লিটল মানি। পঞ্চায়ত ৰেইজেছ এ লিটল মানি। পঞ্চায়তে কৰ সংগ্ৰহ কৰে। ক'ৰ পৰা কৰে? ফ্ৰম টেক্সেছ অন ভেহিকুলছ, বিভিন্ন যান বাহনৰ পৰা কৰ সংগ্ৰহ কৰে। তোমালোকে জানা টমটম, অ'টোৰিক্সা, ৰিক্সা এইবিলাক যে চলায়, তাৰ পৰা আমাৰ পঞ্চায়তক বা আমি য'ত থাকোঁ, যদি টাউনত থাকোঁ আমাৰ পৌৰ নিগম হয়নে, তাৰ তেওঁলোকক কি কৰে? টেক্স দিব লাগে, কৰ দিব লাগে। ৰিভাৰ ঘাট, নৈৰ ঘাটৰ পৰাও পইচা সংগ্ৰহ কৰে, বজাৰৰ পৰা লয়। এণ্ড বিলছ এটচেট্ৰা, নৈ বিল এইবিলাকৰ পৰা ডাকত দিয়াৰ যিটো পইচা চৰকাৰে লয়, এই পঞ্চায়তসমূহে তেওঁলোকৰ উন্নয়নত এই পইচা অৰ্থ সংগ্ৰহ কৰে আৰু খৰচ কৰে। দ্য পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট অলছ' গ্ৰাণ্ট এন এনুৱেল এমাউণ্ট অফ মানি ফৰ ইটছ ৱৰ্ক। তাৰোপৰি চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগেও পঞ্চায়তক কাম কাজ কৰিবৰ কাৰণে, জনসাধাৰণৰ গাঁও অঞ্চলৰ কাম কাজ কৰিবৰ কাৰণে এটা পুঁজি যোগান ধৰে, অৰ্থ যোগান ধৰে। নেক্সট কুৱেশ্যনটো, হাউ ডিড দ্য পঞ্চায়ত হেল্প ধনীৰাম? পঞ্চায়তে ধনীৰামক কেনেকৈ সহায় কৰিছিল?
দ্য পঞ্চায়ত বিল্ড এ হাউচ ফৰ ধনীৰাম ছ' ডেট হি কুড লিভ উইথ ডিগনিটি। পঞ্চায়তে ধনীৰামৰ কাৰণে এটা ঘৰ সাজি দিছিল যাতে সি সন্মান সহকাৰে সেই ঘৰত বসবাস কৰিব পাৰে। লাষ্ট কুৱেশ্যন, হাউ ডিড ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইটছ? ধনীৰামে ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ ৰাতিবিলাক ক'ত কটাইছিল? যিহেতু তাৰ ঘৰত নাছিল, ক'ত কটাইছিল? ধনীৰাম স্পেণ্ড দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ। ধনীৰামে ডিচেম্বৰ মাহৰ ঠেৰেঙা লগা জাৰৰ ৰাতিবোৰ ক'ত কটাইছিল? অন দ্য অপেন বাৰাণ্ডা অফ দিচাংমুখ জনজাতি হাই স্কুলছ বিল্ডিং হুৱেৰ ডক্সৰী ষ্টাডিড অৰ হুৱেৰ ডিড ডক্সৰী ষ্টাডিড। হুৱেৰ ডক্সৰী ষ্টাডিড, ডক্সৰীয়ে অধ্যয়ন কৰা দিচাংমুখ জনজাতি হাইস্কুলৰ বাৰাণ্ডাত ধনীৰামে কি কৰিছিল? জাৰৰ নিশাবোৰ কটাইছিল। এইখিনি হ'ল প্ৰশ্ন উত্তৰ। তোমালোকে চাবা, চাই পেলাই কিতাপতো চাবা, চাই নিজেই লিখিবলৈ যত্ন কৰিবা। তাৰোপৰি ইয়াৰ উপৰিও অন্য কিছুমান শ্বৰ্ট কুৱেশ্যন থাকে, সৰু সৰু প্ৰশ্ন উত্তৰ আছে, সেইখিনি তোমালোকে কিতাপৰ পৰা নিজেই লিখিবলৈ যত্ন কৰিলে বেছি ভাল হ'ব।